Dear students, আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটি মোষ্ট ইম্পৰ্টেণ্ট টপিকছ আলোচনা কৰিম আৰু হেয়া হৈছে অল্টাৰনেটিভছ ভকেবুলাৰী। তোমালোকৰ এইবিলাক সেন্টেন্স দুটাকে মিনিং দিয়া থাকিব, দুটাকে ওয়ার্ড দিয়া থাকিব আৰু কোনটো সেন্টেন্সত কোনটো ওয়ার্ড ফিট হ'ব সেইটো লিখিব লাগে। টান যিবিলাক আছে সেইবিলাকৰ সৈতে মই অসমীয়া অৰ্থ এড কৰি দিছোঁ। তোমালোক সকলোৱে অৰ্থবিলাক শিকিবা আৰু পৰীক্ষাৰ কাৰণে যদি এইকেইটা সেন্টেন্সেছ হোৱা তেতিয়াহ'লে তোমালোকৰ কমন পৰি যাব। কোনো চিন্তা কৰিব নালাগে। তেন্তে বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত প্ৰথম সেন্টেন্সটো দিয়া হৈছে she would not dash us how old she was। তাই আমাক নকয় তাই কিমান বয়সীয়া। ইয়াত টেল আছে আৰু সে আছে। টেল মানেও কোৱা আৰু সে মানেও কোৱা। এতিয়া কি হ'ব ইয়াত শুদ্ধটো? গতিকে এইটো হ'ব she would not tell us how old she was। Number 2, he dashed the money, denied আৰু refused। deny মানে হৈছে অস্বীকাৰ কৰা আৰু refused মানে হৈছে অস্বীকৃত। গতিকে টকা পইচাৰ ক্ষেত্ৰত অস্বীকৃত হ'ব he refused the money। তেওঁ টকাখিনি লোৱা নাছিল বা কোনো কাম বনৰ ক্ষেত্ৰত হ'লে ডিনাই কৰা হ'ব। ইয়াত এটা নোট তোমালোকক লিখি দিয়া হৈছে। তোমালোকে এই সেন্টেন্সবিলাক শর্টকাটত নিলিখিবা তোমালোকে। Question number 3, several boats dashed during the storm। ইয়াতো sank দিয়া হৈছে আৰু drowned দিয়া হৈছে। নোটটো মানে কি তোমালোকে বুজি পাইছা নাই? ইয়াত মই যিকেইটা তলত লিখিছোঁ নোটৰ তলত, এতিয়াৰ পৰা এইকেইটা মই সেন্টেন্সত লিখা নাই, কেৱল মাত্ৰ ওয়াৰ্ডটোহে ইয়াত লিখি দিয়া হৈছে। পৰীক্ষাত এনেকৈ লিখিলে নহ'ব। গতিকে তোমালোকে একেবাৰে ফুল সেন্টেন্স লিখিব লাগিব। এতিয়া কথা হয় চেংক মানে ডুবা, ডন্ট মানে নিমজ্জিত, কিবা এটা কামত বুৰ যোৱা। এতিয়া কথা হৈছে বোটছবিলাক ধুমুহাই ডুবাইছিল। গতিকে সেভাৰেল বোটছ sank during the storm। Number 4, it is difficult to go out in bad dash climate weather। এইটো weather হ'ব। climate মানে জলবায়ু, weather মানে বতৰ। বেয়া বতৰত আমি বাহিৰলৈ যাব নোৱাৰোঁ বা বাহিৰলৈ যোৱা কঠিন। Number 5, today the dash of Shillong is pleasant। ইয়াতো climate আৰু weather আছে। এটা কথা তোমালোকে মনত ৰাখিবা, ৱেডাৰ মানে হৈছে কোনো এখন ঠাইৰ সেই দিনাখনৰ বা সেই সপ্তাহৰ বতৰৰ অৱস্থা বা বতৰ, আৰু ক্লাইমেট মানে হৈছে কোনো এখন ঠাইৰ 10, 15, 20 বছৰৰ বতৰৰ গড় অৱস্থা। গতিকে শ্বিলঙৰ টুডে কোৱা হৈছে যিহেতু, গতিকে ৱেডাৰ হ'ব। both parties came to an dash settlement। এমিয়েবল আৰু এমিকেবল দিয়া হৈছে। ইয়াত তোমালোকে মনত ৰাখিবা এমিয়েবল মানে হৈছে মধুৰ অমায়িক আৰু এমিকেবল হৈছে বন্ধু ভাৱা সম্পন্ন। এমিয়েবল মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, গতিকে এমিকেবল হ'ব এইটোত। মাই ৱাৰ্ণিং হেড নো ডেছ অন দ্য বয়। ইফেক্ট আৰু এফেক্ট দিয়া আছে, গতিকে ইয়াত ইফেক্ট হ'ব। মাই ৱাৰ্ণিং হেড নো ইফেক্ট অন দ্য বয়। Number 8, he could not dash himself to the new situation। এডাপ্ট আৰু এডপ্ট। এডাপ্ট মানে খাপ খুওৱা, কোনো পৰিস্থিতিৰ সৈতে মিলি যোৱা, আৰু এডপ্ট মানে হৈছে তুলি লোৱা, মানে কোনোবা ল'ৰা ছোৱালীক তেনেকুৱা বস্তু। গতিকে পৰিস্থিতিৰ সৈতে আমি খাপ খুওৱা বুজোৱা হয়, গতিকে এইটো হ'ব এডাপ্ট। হি হেজ ইজি ডেছ টু দ্য মিনিষ্টাৰ এক্সেছ এক্সিছ।
এক্সেছ মানে হৈছে অধিক আৰু এক্সেছ মানে হৈছে প্ৰৱেশ গতিকে মিনিষ্টাৰৰ ওচৰলৈ যোৱাৰ প্ৰৱেশৰ কথা বুজোৱা হৈছে ইয়াত এক্সেছ হ'ব নম্বৰ 10 hundreds of soldiers were dash in the battle এটো হ'ব hundreds of soldiers were injured in the battle The dash in my shop is not good today. Shall sail. Noun যেহেতু সাবজেক্টৰ জাগাত বহিব গতিকে sail হ'ব 12 He dash good English. ভাষা কোৱাৰ ক্ষেত্ৰত speaks ব্যৱহাৰ কৰা হয় speak say নহয় গতিকে he speaks good English 13 It is not proper to dash through an open window. See আৰু look. কিবা বস্তুৰ জৰিয়তে চোৱা বুজালে look হয় মাধ্যমেৰে চোৱা বুজালে look হয় গতিকে খিৰকিক বুজোৱা হৈছে ইয়াত look হ'ব His parents warning had no dash on him. এটো ইফেক্ট হ'ব The old man knew that his death was imminent. এটো মনত ৰাখিবা ইমিনেন্ট মানে হৈছে আহন্ন মানে সমাগত যেটো উছৰ চাপি আহিছে ইমিনেন্ট মানে প্ৰহিদ্ধ গতিকে মানুহজনে জানিছিল বুঢ়া মানুহজনে তেওঁৰ মৃত্যু উছৰ চাপি আহিছে several boards এটো আকৌ ইয়াত দিয়া হৈছে আগতেও দিয়া হৈছে I had taken your advice I wish I had taken your advice হ'ব এটো তোমালোকে মনত ৰাখিব লাগিব He will leave for England shortly. আৰু ৰিসেন্টলি ইয়াত দিয়া হৈছে তোমালোকক ইয়াত shortly হ'ব কিয়নো ফিউচাৰ ইনডিফিনাইট টেন্সত shortly হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সত ৰিসেন্টলি হয় August 15 is a dash day for the Indians. Historic আৰু historical. এইটো তোমালোকে মনত ৰাখিবা ডেট ইয়াৰ এইবিলাক হিষ্টৰিক হয় আৰু যিবিলাক বস্তু বাহিনী আছে সেইবিলাক হিষ্টৰিকেল হয় He will lose marks for his dash handwriting. Illegible যোগ্য illegible অস্পষ্ট গতিকে ইয়াত illegible হ'ব অস্পষ্ট handwriting N dash writer was invited as the chief হ'ব as the chief guest eminent writer মনত ৰাখিবা তোমালোকে বিখ্যাত প্ৰসিদ্ধ A man of dash is respected by all principal আৰু principal এইটো principal হ'ব নীতি মানি চলা ব্যক্তি principal নহয় My advice has little dash on the boy এইটো ইফেক্টেই হ'ব He was loved by all for his dash nature amiable nature His handwriting is এইটো আগতেও দিয়া হৈছে Nobody likes your dash behavior এইটো childish behavior হ'ব নেগেটিভ অৰ্থত বুজোৱা হয় আৰু childlike he who অলপ পজিটিভ অৰ্থত বুজোৱা হয় 27 The woman narrated the incident dash shortly briefly narrated আছে যেহেতু কিবা এটা বৰ্ণনা কৰাৰ কথা কৈছে গতিকে briefly হ'ব shortly নহয় Her father was an dash physician এইটো eminent হ'ব Our family deals in dash products এইটো dairy আৰু এটা dairy গতিকে এইটো dairy হ'ব দুগ্ধজাত সামগ্ৰী dairy নহয় প্ৰডাক্টৰ কথা কোৱা হৈছে He became popular because of his dash nature এনেকুৱা দিয়া হৈছে 31 The lady could not thread the needle because of her dash old age weak health poor eyesight এতিয়া এইটো কথা কৈছে মহিলাগৰাকীয়ে বেজিডালত হুতা লগাব নোৱাৰে কাৰণ তেওঁ বৃদ্ধ হৈছে এইটো নহব কাৰণ বুঢ়া মানুহেও বেজিত হুতা লগাব পাৰে উইক হেল্থ স্বাস্থ্য দুৰ্বল হৈছে তথাপিও লগাব পাৰিব poor eyesight যাৰ আছে তেওঁ লগাব নোৱাৰে গতিকে poor eyesight হ'ব She does not read newspaper as he dash watches TV can't read has no time
এইটো এনচাৰটো ইয়াত ভুল হৈ আছে, এইটো হ'ব কাণ্ট্ৰিত। তাৰপিছত কেতিয়াবা কি হয়, তোমালোকক বাক্য ৰচনা কৰিবলৈ দিয়ে, কেৱল শব্দ দুটা দি দিব, এযোৰকৈ শব্দ দি দিব, সেইবিলাকেৰে তোমালোকে বাক্য ৰচনা কৰিব লাগিব। কেতিয়াবা আহিছে আগতে, গতিকে সেইবিলাক ইয়াত উঠাই দিয়া হৈছে। তোমালোকে চোৱা, মই মিনিং লিখি দিছোঁ, চেণ্টেঞ্চ এইবিলাক লিখিলেও লিখিব পাৰিবা বা মিনিং অনুপাতে তোমালোকে চেণ্টেঞ্চ নিজে বনাব পাৰিবা। গতিকে সকলোৱে চেষ্টা কৰিবা, তোমালোকে নতুন নতুন চেণ্টেঞ্চ বনাই কমেণ্ট কৰিবাচোন। ইয়াত যিবিলাক দিয়া হৈছে লুজ, তাৰপিছত ৰাইজ, ৰিজ, এনেকৈ তোমালোকে এটা শব্দ বনাবা। চাইট, এটা চাইট মানে হৈছে দৃশ্য, এইটো মনত ৰাখিবা, আৰু এটা চাইট মানে হৈছে অৱস্থান। ইলিজিবল, এইবিলাক একচেপ্ট, অল্টাৰ, বেদি এটা, আৰু এটা হৈছে পৰিৱৰ্তন বা যোগ কৰা। ডায়েৰী, এইবিলাক তোমালোকে এফেক্ট, এইবিলাক বহুত আছে তোমালোকক। চাইট, প্ৰিন্সিপল, এইবিলাকেৰে বাক্য ৰচনা কৰি তোমালোকে কমেণ্ট কৰিবাচোন। এডাপ্ট, দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জ ইটছ কোৰ্ছ, এইটো তোমালোকে মনত ৰাখিবা। কোৰ্ছ মানে মোটা আৰু কোৰ্ছ মানে গতি, গতিকে ব্ৰহ্মপুত্ৰই গতি সলাইছে, কোৰ্ছ হ'ব। শংকৰদেৱ ৱাজ এন ডেছ স্কলাৰ, এইটো হ'ব ইমিনেণ্ট স্কলাৰ। মাই ৱাৰ্ণিং হেড ডেছ অন দ্য বয়, এইটো আগতে কৈছে। হি ডেছ টু একচেপ্ট দ্য মানিৰ ক্ষেত্ৰত ৰিফিউজড হ'ব। দে ৱেয়াৰ ডেছ এট দ্য টেবুল, ছিটেড, গতিকে দে ৱেয়াৰ ছিটেড এট দ্য টেবুল। জন told his father dash about the incident. John told his father nothing about the incident. We met dash on the way home. Way homeত এইটো nobody আৰু anybody আছে, গতিকে nobody হ'ব। Is there any dash for me in the bus? Room in the bus. মাৰ্কনি ডেছ ৱায়াৰলেছ, মাৰ্কনি ইনভেণ্টেড ৱায়াৰলেছ, নতুন বস্তু আৱিষ্কাৰ কৰিলে ইনভেণ্টেড হয়, আৰু পুৰণা বস্তু বা আগৰে পৰা থকা বস্তু আৱিষ্কাৰ কৰিলে ডিছকভাৰ হয়। বথ দ্য পাৰ্টিজ কেম টু এন ডেছ ছেটেলমেণ্ট, প্ৰথমে দিয়া হৈছে। চক্ৰেটিছ অলৱেজ ডেছ হেভিলি ড্ৰেছড, ৰেডাৰ আৰু ফেয়াৰলি আছে, ইয়াত ৰেডাৰ হ'ব, অধিকতৰ। নৱকান্ত বৰুৱা ইজ এন ডেছ পয়েট অফ আছাম, ইমিনেণ্ট হ'ব। ইজ দিছ বুক ডেছ ইয়ৰ্ছ হ'ব। হি ডেছ কামছ হিয়াৰ, হি হাৰ্ডলি কামছ হিয়াৰ। শংকৰদেৱা ৱাজ এন, এইটো আগতে গৈছে। মাই ৱাৰ্ণিং, এইটো গৈছে, আৰু হি ডেছ টু একচেপ্ট দ্য মানি, এইটো তোমালোকক পূৰ্বতে দিয়া হৈছে। ৰ'জ স্মেলছ চুইটলি নহয়। মিষ্টাৰ জন উইল কাম টু গুৱাহাটী, উইল আছে যিহেতু, গতিকে শ্বৰ্টলি হ'ব। পপুলাৰ ক্ৰিটিচিজম হেজ ন' ইফেক্ট হ'ব। তাৰপিছত শ্বি নেৰেটেড দ্য মেটাৰ, এইটো ব্ৰিফলি হ'ব। প্লিজ লিচেন টু হোৱাট হি ছেজ, লিচেন হ'ব। দ্য টাইগাৰ ইজ এ বিষ্ট অফ প্ৰে হ'ব, PREY যিটো আছে, প্ৰে মানে চিকাৰ কৰা। দ্য মেডিচিন উইল ৰিলাইভ ইউ অফ ইয়ৰ পেইন, এইটো দ্য মেডিচিন উইল ৰিলিভ হ'ব, বাৰ্ব দিব লাগিব। এইকেইটা তোমালোক সকলোৱে ভালকৈ চাবা, পৰীক্ষাত এনেদৰে আহিব, তোমালোকে পাৰিব লাগিব। ভাল নম্বৰ পাবলৈ হ'লে ভিডিঅ'বিলাক চাই থাকিব লাগিব। তোমালোক সকলোৱে ভিডিঅ'বিলাক চাই থাকিবা, আগলৈ নতুন নতুন টপিকছবিলাক তোমালোকৰ কাৰণে লৈ আহিম। নতুন চিলেবাছ অনুপাতে বা নতুন পদ্ধতি অনুপাতে তোমালোকৰ কি চেঞ্জ হৈছে, কেনেকৈ আহিব, সেই সকলোবিলাক এই চেনেলত তোমালোকৰ কাৰণে আগবঢ়োৱা হ'ব। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা। ধন্যবাদ।